চতিয়াৰ ইটাখোলাৰ এজন যুৱক বহিৰাজ্যত সন্ধানহীন হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ ইটাখোলা অঞ্চলত। চতিয়াৰ আৰক্ষী থানাৰ অধীনৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডুঙাৰ সদায় বৰা গাঁৱৰ কাজী আলীৰ পুত্ৰ আব্দুল আজিজ নামৰ যুৱকজন বহিৰাজ্য তামিলনাডুৰ এক কোম্পানীত কৰ্মৰত আছিল। যোৱা 28 জুনত যুৱকজনে তামিলনাডুৰ পৰা নিজ গৃহলৈ বুলি ৰেল যোগে আহি থকা অৱস্থাত ৰেলৰ ভিতৰত তেওঁৰ মোবাইল ফোনকে ধৰি সকলো সামগ্ৰী চুৰি হয়। এই সন্দৰ্ভত দুৰ্ভগীয়া যুৱকজনে হাওৰা ৰেল ষ্টেচনৰ পৰা দোকানী ফোনৰ জৰিয়তে নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে। পৰিয়ালৰ লোকে সেইবাবে ততাতৈয়াকৈ তেওঁক উক্ত ফোন নম্বৰৰ জৰিয়তে প্ৰয়োজনীয় ধন পঠাই দিছিল। কিন্তু ইয়াৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে আব্দুল আজিজৰ কোনো ধৰণৰ যোগাযোগ সংস্থাপন হোৱা নাই বুলি পিতৃ মাতৃও পৰিয়ালৰ লোকে জানিবলৈ দিছে। যোৱা 12 জুনৰ পৰা বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ইটাখোলা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পালে 8638739771 অথবা 8838890152 নম্বৰত ফোনত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। কামৰ কাৰণে তাৰপৰা এই চেন্নাইৰ পৰা আহি আছিলে আপোনাৰ কলিকতাত নামিলে তাত পইচা নাই। তাৰপিছত হাওৰাৰ পৰা ফোন কৰিলে তাৰ ককায়েকক। তাৰপিছত ককায়েকে পইচা পঠালে 700। তেতিয়াৰ পৰা তাৰ লগত আৰু কোনো কণ্টেক্ট নাই। কাক পঠাইছিলে পইচাটো মানে তাত এটা দোকানী আছিলে, দোকানীটোত পইচাটো সি পঠাই দিলে। তেওঁ নিজৰ মোবাইল দিয়ে ফোন কৰিছিলে? নিজৰ মোবাইল নে বেলেগৰ মোবাইল? নহ'লে তাৰ মোবাইল নাই, মানে সেই দোকানীটোৰ মোবাইলৰ পৰা ফোন মাৰিছিলে। এতিয়া কোনো খা-খবৰ আৰু কোনো কণ্টেক্ট নাই ঘৰত, মানে তাক বিচাৰি আছো, পোৱা নাই। আৰু যদি কোনোবাই পায় তেতিয়া সেই ল'ৰাটো ফটো দিয়া আছে আৰু স্ক্ৰীণত মোবাইল নম্বৰ দিয়া থাকিব, আমাক কণ্টেক্ট কৰি দিব। আৰক্ষীক জনাইছে আপোনালোকে? হয়, আৰক্ষীক জনাইছো। তাত ইজাহাৰ দিয়া আছে। কি নাম আছিল ল'ৰাজন? আব্দুল আজিজ। কি আহ্বান জনাব চৰকাৰক? প্ৰশাসনক যে আমাৰ ল'ৰাটোক মানে য'তে পায় আমাক ঘৰত চমজাই দিলে হ'ল। বহুত দুখীয়া ঘৰ দুৱাৰৰ অৱস্থা। কিমান তাৰিখৰ পৰা হেৰি হৈছে? 12 তাৰিখৰ পৰা নাই খবৰ নাই। আৰু তেওঁ ট্ৰেইনত কেই তাৰিখে উঠিছে? মানে হেৰি 11 তাৰিখ মানে উঠিছে, তাৰপৰা একদিন আহিছে। 8 তাৰিখে উঠছে 12 তাৰিখ থেকে আলাপ নাই। 8 তাৰিখে উঠিছে, আপোনাৰ 12 তাৰিখে আপোনাৰ কলিকতাত নামি পেলাই নাইকিয়া হৈছে। লাষ্ট ফোন আপোনালোক কলিকতাৰ? হাওড়াৰ পৰা? সেই কলিকতাই হাওড়া ডিষ্ট্ৰিক্টত। ঠিক আছে। তামিলনাডু ডিষ্ট্ৰিক্টত মেছ কোম্পানীত কাম কৰি আছিল ল'ৰাজন। কি নাম? আব্দুল আজিজ। তেখেত মানে ঘৰৰ পৰা আহি আছিলে, 19 বছৰীয়া ল'ৰা, অকলে আহি আছিলে ট্ৰেইন যোগে। ঘৰলৈ আহি আছিলে? হয়, ইটাখোলা ঘৰলৈ আহি আছিলে। তো হাওৰা ষ্টেচনত ৰাতিপুৱা 6:30-6টামান বজাত প্ৰায় পাইছে। সেইমতে পৰিয়ালে জনাইছে। তো তাৰ পৰাই ল'ৰাটো নিৰুদ্দেশ হৈ গৈছে, তেওঁলোকে আহি পোৱা নাই। আচ্ছা, কিবা ফোন যোগাযোগ হৈছিল নেকি? ফোন মানে হাওৰা ষ্টেচনত যোৱা 12 তাৰিখে ৰাতিপুৱা 6:30 বজাত এটা দোকানীক মানে ফোন কৰিব দিছিলে। তেওঁ আকৌ মানে নাম্বাৰটোত, সেই নাম্বাৰত যোগাযোগ হৈছিলে। তেওঁ পইচা পঠাইছে 700 টকা। তেওঁৰ মানে ট্ৰেইনৰ পৰা চব জোতা, চেণ্ডেল, মোবাইল চব চুৰি হৈছে। তাৰপিছত এতিয়ালৈকে কোনো যোগাযোগ নাই? এতিয়ালৈকে আৰু কোনো যোগাযোগ নাই। সেইটোৱে পৰিয়াল, একদম দৰিদ্ৰ পৰিয়াল। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক জনাওঁ যে অলপ অনুসন্ধান কৰি প্ৰশাসনৰ লগত যোগাযোগ কৰি অলপ প্ৰশাসনে যাতে ল'ৰাজনক, দৰিদ্ৰ ল'ৰাজনক ওলাই দিব পাৰে। সেইটো মোৰ ফালৰ পৰা গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাওঁ। আৰক্ষীক জনাইছে? ইয়াত আৰক্ষীক জনাইছোঁ ইটাখোলা থানাত। কি হৈছিলে? কামত গৈছিলে, কামিলটো তাৰ পৰা এই আহি আছিলে। 3 দিন মান ফোন পাইছো, পিছত পাৰৰ পৰা 6টা বজাত পইচা নিছে 700 টকা। তাৰ পাছৰ পৰা ফোন নাই। কাক ফোন কৰিছিলে ল'ৰাই? কাক ফোন কৰিছিলে? বেলেগৰ মোবাইল দি ফোন কৰিছে। মোবাইল চব আপোনালোকক ফোন কৰিছিলে? মানুহে চব লৈ গৈছে মোবাইল। আপুনি কোন হয় ল'ৰা? আপুনি কোন হয় ল'ৰা? আপোনাৰ ল'ৰা হয়? ল'ৰা। কেইটা ল'ৰা? ল'ৰা 3টা। তিনটা ল'ৰা। ইনকাম কৰিব গৈছিলে? এতিয়া কোনো খা খবৰ নাই? কি জনাব? ঠিক আছে।
অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক